চাওক তেওঁ যিয়ে কৈ থাকক মানুহবোৰে সব গম পাইছে মানুহবোৰে সব বুজি পাইছে 10 ছেপ্টেম্বৰত খুব তথ্যবোৰ প্ৰকাশ কৰিব কৰক না প্ৰকাশ এতিয়া কিয় তথ্যবোৰ প্ৰকাশ কৰা নাই এতিয়া কিয় ৰাজনৈতিক কথাবোৰ কিয় কৈ আছে আমিতো যোৱাকালি বা আগতেও ক'লোঁ যে SIT ৰিপৰ্টৰ তেওঁ সংবাদমেল পাতক ৰিপৰ্টবোৰ কওক পঢ়িলে না নাই পঢ়া সেইটোৱে মোৰ সন্দেহ আজিলৈকে তেওঁ পঢ়িছে না নাই পঢ়া নে আগতে যিখিনি বক্তৃতা দি আছিল সেইখিনিয়ে বাৰম্বাৰ তেওঁ কৈছে মোৰ সন্দেহ আৰু সেইকাৰণে কৈছে SIT ৰিপৰ্টটো ফাইল কৰক এতিয়া গম পাই যাব এই ৰায়ে এতিয়া তেওঁ কথা বতৰাত কৈ তেওঁ এই মানুহবোৰে তেওঁ যিমানবাৰ এনেদৰে কথাবোৰ কৈ থাকিব যিমানবাৰ তেওঁ SIT কথা ওলাই থাকিব মোক সিমানে তেওঁ মোক হিৰো কৰি গৈ আছে আৰু নিজকে জিৰো কৰি গৈছে মইতো ভালে পাইছোঁ তেওঁ যিমানবাৰ SIT 10 ছেপ্টেম্বৰ কথা কৈ থাকক মোক তেওঁ হিৰো বনাই গৈ আছে আৰু নিজকে জিৰো বনাই গৈ আছে তো তেওঁকে সুধিব লাগে প্ৰশ্নটো মই তেওঁকে সুধিব লাগে মইতো ৰাজহুৱা কৰাৰ দাবীত আছোঁ মোৰ দাবী হ'ল ৰাজহুৱা কৰক লুকাই ৰাখিব নালাগে নিজৰ ডেস্কৰ ড্ৰৱাৰ ভিতৰত সোমাই লক কৰি ৰাখিব নালাগে ৰাজহুৱা কৰক আমি বিচাৰিছোঁ আৰু সেইকাৰণে মই কৈছোঁ তেওঁ যিমানবাৰ SIT 10 ছেপ্টেম্বৰ কথা কৈ থাকিব মোক সিমানে ডাঙৰ তেওঁ হিৰো বনাই আছে আৰু নিজকে জিৰো বনাই আছে তেওঁকো সোধক না তেওঁ বাংলাদেশ কিমানবাৰ কিয় গ'ল মইতো পাকিস্তান এবাৰ গ'লোঁ তেওঁ কিমানবাৰ বাংলাদেশ গৈছে ক'ত গৈছে তেওঁ সেইখিনি কথা কওকচোন আগতে তেওঁলোকৰ দলৰ ভিতৰত গুৰুচোৰ আছে গুৰুচোৰসকলৰ প্ৰতি তেওঁৰ কি মন্তব্য দিলে যে মন্ত্ৰী নিজৰ ভৱিষ্যৰ কথা চিন্তা কৰিব নালাগিব নেকি এয়া হ'ল তেখেতৰ মন্তব্য তো তেওঁলোকৰ দলৰ ভিতৰত বুটচুৰ সোমাই আছে তেওঁলোকৰ দলৰ ভিতৰত মাটিচুৰ সোমাইছে কেনেকৈ তেওঁলোকৰ দলৰ নেতৃত্বৰ পৰিবাৰসকলে কেনেদৰে ঠাই বাগান কিনিছে বিটিআৰ অঞ্চলত তেওঁলোকে যোৱাবাৰ কৈছিল যে মাটি দিম এতিয়া মাটি দিয়াতকৈ বড়ো মানুহৰ মাটি লৈ আদানীকে দিছে আম্বানীকে দিছে তো এয়া হ'ল বাস্তৱ পৰিস্থিতি মানুহে ভালদৰে জানে ধন্যবাদ নাই আজি আমাৰ সভাত মানুহবোৰ ওলাই আহিছে আমাৰ প্ৰাৰ্থীসকলে যথেষ্ট কষ্ট কৰি আছে আৰু সেইকাৰণে আজি পৰিস্থিতিটো চাই খুব মই সন্তুষ্ট আশাবাদী যে মানুহবোৰে গম পাই গৈছে যে এই বিজেপি দল ৰাজ্যত কেন্দ্ৰত 10 বছৰ আছিলে কিন্তু 10 বছৰত তেওঁলোকে বিটিআৰ অঞ্চলত একো কৰিব নোৱাৰিলে মাত্ৰ বিটিআৰ অঞ্চলৰ ভিতৰত যে মাটি সেই মাটিবোৰ কেতিয়াবা আদানী আৰু কেতিয়াবা পতঞ্জলি এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাস্তৱ লক্ষ্য যে কেনেদৰে বিটিআৰ অঞ্চলত তেওঁ মাটিবোৰ UPPL হওক বা BPF হওক তেওঁলোকৰ যোগেদি আদানী আম্বানী বা পতঞ্জলিক বিক্ৰী কৰিব পাৰে কোনো স্থানীয় মানুহৰ লগত আলোচনা নকৰাকৈ স্থানীয় কোনো উদ্যোগ তেওঁলোকে বনাব পৰা নাই স্থানীয় আমাৰ মানুহবোৰৰ যি সমস্যা বাস্তৱিক সমস্যা চিকিৎসা সমস্যা তেওঁলোকে উন্নত কৰিব পৰা নাই এইখিনিয়ে তেওঁ চিন্তা কৰা নাই মাত্ৰ মাটি কেনেকৈ আদানী আম্বানীক বিটিআৰ মাটিবোৰ দিব পাৰে আৰু UPPL বা BPFক এই ক্ষেত্ৰত কেনেদৰে তেওঁলোকক ব্যৱহাৰ কৰিব পাৰে আজিৰ তাৰিখত আমি প্ৰত্যেক সিটৰ ভিতৰত আমাৰ প্ৰচাৰ খুব সুন্দৰকৈ চলি আছে আগৰ দিনত আৰু ভাল হ'ব আগৰ দিনত আমাৰ বাহিৰৰ পৰাও আমাৰ প্ৰচাৰ চলাবলৈ ব্যক্তিখিনি আহিব তো আজিৰ তাৰিখত আমি বহুত মানে যিমান ভাবিছিলোঁ যিদৰে প্ৰচাৰ হ'ব তাতকৈ বহুত ভাল হৈ আছে